জনজাতিকরণ মজুরি প্রদান করো। নো রেস্টিং, নো রেস্ট। এই যুগ চলিছে, আমার সংগ্রাম চলিছে। জনজাতিকরণ মজুরি প্রদান করো। এই যুগ চলিছে, আমার সংগ্রাম চলিছে। নো রেস্টিং, নো রেস্ট। চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ। সোমবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত চুতীয়াসকলক জনজাতি মৰ্যাদা প্ৰদান, স্বায়ত্তপ্ৰ শাসন প্ৰদান আৰু শদিয়াৰ লগতে অৰুণাচলত অৱস্থিত চুতীয়া ৰাজশাসন কালৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপি শাসনাধীষ্ঠ চৰকাৰে আজিকো প্ৰতি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে। নিৰ্বাচনৰ আগত যদি জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে 2026 চনৰ নিৰ্বাচনত ৰাইজে প্ৰত্যুত্তৰ দিব বুলি মন্তব্য প্ৰদান কৰাৰ লগতে ইয়াতকৈও তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট। আপুনি চাই আছে দ্য ৰয়েল নিউজ। অসম চৰকাৰে আমাক তথা এই শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ চৰকাৰ জনগোষ্ঠীক বাৰম্বাৰ জনজাতিকৰণ দিম বুলি কৈ মিছা প্ৰলোভন দি তেখেতসকলে বৈতৰণি পাৰ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰক সকীয়াই দিব বিচাৰিছো যে অসমৰ চুতীয়া জনগোষ্ঠী আদিম ভূমিপুত্ৰ আজি জাগ্ৰত হৈছে আৰু আমাক যদি জনজাতিকৰণ প্ৰদান নকৰে অনাগত যি 2026 বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু তেখেতসকলে ফল ভুগিবলৈ বাধ্য হব। আৰু লগতে আমি এইখিনি আগতে কৈছো যে ইয়াতকৈ আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য আছো, কাৰণ গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কৰি আছো। এই ক্ষেত্ৰত যদি চৰকাৰে আমাক এই আন্দোলনৰ প্ৰতি কোনো সহায় নজনায় তেনেহলে ইয়াতকৈ আমি তীব্ৰতৰভাৱে আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য। আৰু ইয়াৰ পাছতে আমি আজি ধৰ্ণা কাৰ্যসূচী আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি ধৰ্ণা কৰিছো। কিন্তু অহা আমি আৰু ৰাইজৰ গাঁও গাঁৱে গৈ আমি গণসমাৱেশ পতাৰ যি সিদ্ধান্ত লৈছো, এই ক্ষেত্ৰত যদি চৰকাৰে এতিয়াও যদি আমাক চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ জনজাতি প্ৰদান নকৰে বা চুতীয়া জনগোষ্ঠীৰ স্বায়ত্তশাসন প্ৰদান নকৰে আৰু লগতে অসমৰ শদিয়াৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশত থকা চুতীয়াৰ যিবিলাক কীৰ্তিচিহ্নসমূহ তেখেতসকলে সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণ নকৰে তেনেহলে অনাগত দিনত ইয়াৰ কিন্তু চুতীয়া ছাত্ৰ সন্থাই আজি যি ধৰ্ণা কাৰ্যসূচী লৈছো এয়া অতিকৈ সঁচাকে অসম চৰকাৰখনে লজ্জাজনক বিষয়। চুতীয়া জনগোষ্ঠীক যিহেতু ভূমিপুত্ৰ খিলঞ্জীয়া জাতি এটাক যি চৰকাৰখনে প্ৰতাৰণা কৰিছে, এই জাতিটোক লৈ যি ভেঙুচালি কৰিছে, এয়া কিন্তু আমি কেতিয়াও চুতীয়া জনগোষ্ঠীয়ে মানি নলওঁ। এইটো চিন্তাৰ কথা। অসম চৰকাৰ ইয়াৰ পৰাই আমি সুকিয়াই দিব বিচাৰিছো যে আপোনালোকৰ অনাগত দিনত এই যে চুতীয়া জনগোষ্ঠী, যিটো জনগোষ্ঠীক যে আপোনালোকে ইতিহাস ওলটাই চাব যে এই চুতীয়া জনগোষ্ঠীৰ আচলতে এই শদিয়াৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ আচলতে জনগোষ্ঠী কিমান আমাৰ চুতীয়া জনগোষ্ঠীৰ মানুহ লোক বসবাস কৰি আছে। গতিকে এই জনগোষ্ঠীৰ লোকসকলক আপোনালোকে প্ৰতি বছৰে প্ৰতি বাৰে যি আপোনালোকে আমাৰ লগত হেতালি খেলিছে, এয়া কিন্তু কেতিয়াও মানি লোৱা নহব। আজি যি আমি ধৰ্ণা কাৰ্যসূচী লৈছো, অহা 28 তাৰিখে আমি গণসমাৱেশ ল'ম। আমি গাঁৱে ভূঞে গৈ আমাৰ চুতীয়া জনগোষ্ঠীৰ যিমান মানুহ বাস কৰি আছে সকলো মানুহক আমি উলিয়াই আনিম। একদম স্পষ্ট কথা, অতি শীঘ্ৰে আমাৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, স্বায়ত্ব শাসন প্ৰদান কৰক। আমাৰ লগত আপোনালোকে বাৰে প্ৰতি হেতালি কৰি থাকিলে আমি এয়া কিন্তু কেতিয়াও মানি নল'ম। ইয়াৰ পৰা আমি হুঁচিয়াই দিব বিচাৰিছো অসম চৰকাৰ, বিজেপি চৰকাৰ গভ এক ধ্বনিৰে আমি হুঁচিয়াই দিব বিচাৰিছো যে চুতীয়া জনগোষ্ঠী কেতিয়াও ক্ষান্ত নাথাকে, এয়া স্পষ্ট কথা। কিন্তু আমাৰ দাবী আপোনালোকে মানি ল'বলৈ বাধ্য হ'ব লাগিব। এয়া কিন্তু আপোনালোকৰ আহিবলগীয়া ইলেকশ্যনত কিন্তু এইবাৰ চুতীয়া জনগোষ্ঠী ইয়াৰ প্ৰত্যুত্তৰ দিব, এয়া কিন্তু স্পষ্ট। আপুনি ইয়াৰ পৰাই আমি কৈ দিছো, চুতীয়া জনগোষ্ঠীয়ে আহিবলগীয়া আপোনালোকৰ ইলেকশ্যনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিব, স্পষ্ট কথা। জয় আই।